মৌলানা বদরুদ্দিন আজমল এক চৰ্চিত নাম, প্ৰতিটো ৰাজনৈতিক মহলত কিন্তু এই নাম চৰ্চাৰ বিষয় হৈ পৰে। কাৰণ ধুবুৰীৰ পৰা তেওঁ প্ৰতিনিধিত্ব কৰি তিনিবাৰকৈ সাংসদ হৈছে মৌলানা বদরুদ্দিন আজমল। কিন্তু এই মৌলানা বদরুদ্দিন আজমল ধুবুৰী লোকসভা সমষ্টিৰ কাৰণে তেওঁ কি কৰিলে, ৰাইজে তেওঁৰ পৰা কি পালে, সবিশেষ জানাৰ কাৰণে মই আজি উপস্থিত হৈছোঁ গৌৰীপুৰ বিধানসভা সমষ্টিৰ ৰাইজৰ পৰা মনৰ কথা ল'বলৈ, যে তেওঁ সাংসদ ৰূপে তেওঁ তিনিটা কাৰ্যকাল কি কৰিলে, এই তিনিটা কাৰ্যকালত ধুবুৰী লোকসভা সমষ্টিৰ লোক কি পালে, বিশেষ মই জানিবলৈ ইয়াতে যত্ন কৰিম। ইয়াতে যিহেতু বজাৰ এলেকাৰ, এই বজাৰ এলেকাত বিভিন্ন লোক আহি উপস্থিত হৈছে বজাৰ কৰিবলৈ। মই বজাৰৰ মানুহৰ পৰা কিছু কথা, দাদা আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰথমে কি ক'ব, সাংসদ মৌলানা বদরুদ্দিন আজমল তিনিটাকৈ কাৰ্যকাল তেওঁ সম্পূৰ্ণ কৰাৰ দিশত চতুৰ্থবাৰৰ কাৰণে কিন্তু তেওঁ এই ধুবুৰীৰ পৰা কিন্তু নিৰ্বাচন খেলিব। কিন্তু এই যে নিৰ্বাচন খেলিব, তিনিটা কাৰ্যকাল সম্পূৰ্ণ কৰিলে, আপোনালোকে গৌৰীপুৰবাসী হৈ ধুবুৰী লোকসভা সমষ্টিৰ যিহেতু লোক, আপোনালোকে কি পালে মৌলানা বদরুদ্দিন আজমলৰ পৰা? আমিতো সাধাৰণ ৰাইজ হিচাপে আজিলৈকেতো তেওঁ কিবা এটা ভাল কাম আমিতো দেখাই পোৱা নাই। এটা ভাল কাম হৈছিল যে এয়াৰপৰ্টৰ ফ্লাইট আমাৰ গুৱাহাটী বা কলকাতালৈ ষ্টাৰ্ট হৈছিল, সেইটোকে বন্ধ কৰি দিলে। সেইটো আজিলৈকে তেওঁ চালু কৰিব পৰা নাই। আৰু এই দীৰ্ঘদিনৰ পৰা এই ফুলবাৰী ব্ৰিজখন তেওঁ আনিব পৰা নাই। এইটো বিজেপি চৰকাৰে আনি দিছে, এইটো চলি আছে। আৰু তাৰ বাহিৰেতো একো কোনো কামেই দেখা নাই আমিতো ইয়াতে। তেওঁ ইমান বাৰ MP থকাৰ পিছতো আমাৰ ইয়াতো কোনো ভাল কাম হোৱা বুলি আমি নাভাবোঁ। যিহেতু বন্ধ হৈ আছে, আপুনি গৌৰীপুৰৰ বাসিন্দা, গৌৰীপুৰতে এয়াৰপৰ্টখন বহু দিনৰ পৰা বন্ধ হৈছে, কি এই ক্ষেত্ৰত তেওঁ কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই? আমি জানা মতেতো নাই, এতিয়ালৈকেতো দেখা নাই। এইটো বহুত দিগদাৰ হৈ গৈছে। মানুহৰ ইমান সুবিধা হৈছিল যে আমি সহজে গুৱাহাটী হওক বা কলকাতা হওক, তাৰ পৰা বেলেগ ঠাইৰো আমি যাব পাৰিছিলোঁ আগত। কিন্তু এতিয়াতো সেইবিলাক দেখা নাই আৰু কোনো চেষ্টা নাই। ৰাইজৰ কিমান অসুবিধা হৈ আছে এইটো লৈ। আমি যেতিয়া ষ্টাৰ্ট হৈছিল কিমান আনন্দিত হৈছিলোঁ আমি যে এটা ভাল কাম হৈছে, কিন্তু বন্ধ হৈ যোৱাৰ পিছত আজিলৈকেতো দেখা নাই এইটো আমি কোনো তেওঁৰ পদক্ষেপ আছে বুলি আমিতো নাজানো। ধন্যবাদ জনাইছোঁ আপোনাক। আৰু ইয়াতে লোক উপস্থিত আছে, একগোট হৈছে। কি ক'ব মৌলানা বদরুদ্দিন আজমল লোকসভা সমষ্টিত যিহেতু আপোনালোকে কি পালে আপোনালোকে মৌলানা বদরুদ্দিন আজমলৰ পৰা? ডেভেলপ কৰিছে, সজাই ডেভেলপ কৰিছে। আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টতে একো কৰা নাই, কোনো পোৱা নাই আপোনালোকে। কিন্তু তেওঁ দাবী কৰে যে ধুবুৰী ফুলবাৰী দলং, তাৰপিছত এয়াৰপৰ্ট যিখিনি আছে তেওঁলোকে তেওঁৰ চাহিদাত হৈছে বা তেওঁ উপস্থাপন কৰাৰ পিছত হৈছে। কি ক'ব? এইটোতো কংগ্ৰেছ চৰকাৰ বিজেপি চৰকাৰে কৰিছে, এইটোতো আৰু ইয়ে কৰা নাই না, চেন্ট্ৰেল চৰকাৰে কৰিছে। আজমলতো একো কৰা নাই। ধন্যবাদ জনাইছোঁ। হয়, নিশ্চয়কৈ। কি ক'ব দাদা, মৌলানা বদরুদ্দিন আজমলৰ বিষয়ে কি ক'ব? ধুবুৰীৰ বিষয়তো একো কাম কৰা নাই, খালি ব্ৰিজখনতো অসম মানে বিজেপি চৰকাৰে সেই কৰিছে। তেওঁ সাংসদ হৈ আমাৰ এই অঞ্চলৰ যিটো পিছপৰা শিক্ষা দীক্ষাত বা পথ এইবিলাকৰ কাম একোৱেই কৰা নাই। তথাপি কিন্তু তিনিটা কাৰ্যকাল তেওঁ সম্পূৰ্ণ কৰিলে, তিনিবাৰকৈ সাংসদ, কিন্তু চতুৰ্থবাৰৰ কাৰণে এইবাৰো তেওঁ প্ৰতিদ্বন্দ্বী কৰিলেওতো ৰাইজে তাক সহজে মানি নলয়। মোৰ এইখিনি কৈ মোৰ বক্তব্য সামৰিলোঁ। হয়, ধন্যবাদ জনাইছোঁ আপোনাক। নিশ্চয়কৈ আৰু লোক আছে, দাদা কিবা ক'ব নেকি? আৰু লোক আছে, দাদা কি ক'ব? যিহেতু আপোনালোকে সাধাৰণ ৰাইজ, মৌলানা বদরুদ্দিন আজমলৰ বিষয়ে কি ক'ব? আপোনালোকে কিবা পাইছেনে? না, কিছু একো পোৱা নাই। কিবা উন্নয়ন কৰিছেনে গৌৰীপুৰৰ? দেখা পোৱা নাই, কোনো উন্নতি কোনো জানা নাই। কি কৰিব এইবাৰ আপোনালোকে? গৌৰীপুৰৰ সমষ্টি যি উন্নয়ন যেনেধৰণে হ'ব লাগিছিল তেনেধৰণে হৈছে বুলি ভাবে নেকি আপুনি? ধন্যবাদ জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।